মইতো তেনেকৈ খবৰ পোৱা নাই। এতিয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁ স্বাভাৱিকতে তেখেতৰ এটা বহল নেটৱৰ্ক এটা থাকে আৰু সেইটো থাকিবই স্বাভাৱিক। কাৰণ কিয় যিহেতু মুখ্যমন্ত্ৰী আৰু তাৰ লগতে যিহেতু তেখেতে আগতে যিহেতু সেই একে দলৰে আছিলে, গতিকে এতিয়াও বহু চিনাকি আছে বা কেতিয়াও বিভিন্ন কথা সুধিলে ধৰক কিবা এটা কথা সুধিলে হয়তো কোনোবা হয়তো সদস্যই কৈ দিয়ে যে আজি এনেকুৱা সভা হ'ল বা এনেকুৱা হ'ল, তেনেকুৱা থাকেই। এইটো মানে এইটো যে গুপ্তচৰ বুলি ঠিক নহয়, মানে ইনফৰমেশ্যন দিয়া তেনেকুৱা ব্যক্তি আছে মুখ্যমন্ত্ৰীক, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত কি হৈ আছে, UDFত কি হৈ আছে, ক'ত কি হৈ আছে হোৱা নাই, সেই গোটেইখিনি কথা জানে। BJPত কি হৈ আছে সেইটোও জানে, AGPত কি হৈ আছে সেইটোও জানে, আৰু সেইটো জনাটো দৰকাৰ। সেইটো আৰু স্কিল, মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা স্কিল এটা, যে এই স্কিলৰ জৰিয়তে তেখেতে বেলেগৰ খবৰবিলাকো ৰাখে। আৰু অকল সেইটোৱে নহয়, তেখেতে বহুত খবৰ ৰাখে, আনকি তেওঁৰ হোৱাটছআপত যেতিয়া তেওঁ ফ'ল' কৰি থাকে, আনকি কিছুমান কণমানি কিবা শিশু এটাই যদি কিবা এটা যদি অনুৰোধ জনায়, বহুত দিন পিছত কয় যে মই অমুকত এনেকুৱা এটা ৰিকুৱেষ্ট পাইছিলোঁ, সেইটো কামটো কৰি দিব লাগে। গতিকে এইটোতো খবৰ ৰাখে, এইটো মানে এইটো ভাল স্কিল এটা, খবৰ ৰখাটো। কংগ্ৰেছৰ খবৰ পাই আপোনালোকে আগতীয়াকৈ পায় নেকি? মই কেনেকৈ পাম, মই নাপাওঁ। এইটো মুখ্যমন্ত্ৰীৰ কথাহে মই কৈ আছোঁ। আলোচনা নহয় নেকি? নাই কেলৈ হ'ব, এইটো নহয়। এইটো মুখ্যমন্ত্ৰীৰ লগত ব্যক্তিগত পৰ্যায়ত কোনোবাই কৈছে যে এনেকুৱা কিবা কথা আছে, আৰু মুখ্যমন্ত্ৰীটো এনেই নকয় নহয়। মুখ্যমন্ত্ৰী এনেই নকয়, মুখ্যমন্ত্ৰী তাতে সেইটো নিশ্চয় কিবা তথ্যও আছে। মুখ্যমন্ত্ৰী তাতে তথ্যও আছে, সেইটো এনেই নকয় তেখেতে। কংগ্ৰেছৰ খবৰ পায় আৰু পায়, নিশ্চিতভাৱে পায়। কংগ্ৰেছ বুলি নহয়, অল পাৰ্টিৰ খবৰ পায় তেখেতে। কংগ্ৰেছৰ পৰা আৰু আহিব নেকি দলত, কিবা সেই খবৰো পাইছে নেকি? নাই সেইটো মই নাজানো। সেইটো মই নাজানো, কাৰণ কি সেইটো আমাৰ দলীয় সভাপতি আছে ভৱেশ কলিতা ডাঙৰীয়া, আৰু তেখেতে গম পাব সেইটো।